Hello students, welcome back to our channel SI Light of Education. আজিৰ এই ভিডিওটোৰ জৰিয়তে কম্পাৰ্টমেণ্টেল এক্সাম দিয়া সকলো ছাত্ৰছাত্ৰীক স্বাগতম জনাইছো যেহেতু ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সাম শেষ হৈ গল কিন্তু এটা কথাই আছিল যে এছএছএলসি ৰেগুলাৰ এক্সামত 38% ছাত্ৰছাত্ৰী ফেল কৰিছিল যেই নহওক মই এইটো কথাকে ক'ব খুজিছো যে অবজেক্টিভ পাৰ্টত সকলোৱে পাস কৰিছিল তেতিয়া আৰু ডেসক্ৰিপটিভত ফেল কৰিছিল যেই নহওক বহুতো ফোন আহি আছে মোৰ ওচৰলৈ বহুতো ফোনৰ মই যিখিনি কথা শুনা পালো যে অনলি অবজেক্টিভখিনি ভাল হৈ আছে আৰু ডেসক্ৰিপটিভৰ পাৰ্টখিনি বেয়া হৈ আছে যেই নহওক মই এটা কথা তোমালোকক জনাব বিচাৰিছো যে এছএছএলসি ৰেগুলাৰ এক্সামত যিসকল ছাত্ৰছাত্ৰীয়ে দিছিলা আৰু সেইসকল ছাত্ৰছাত্ৰীৰ কি হল অবজেক্টিভত পাস আহিল আৰু ডেসক্ৰিপটিভত যাই কেনে তোমালোকৰ 2 3 4 এনেকুৱাকে মাৰ্কস আহিল কিন্তু মোৰ মতে এইটোৱে এটা কথা আছিল যে যিসকল ছাত্ৰছাত্ৰীয়ে ৰিচেকিং কৰিলে সেইসকল ছাত্ৰছাত্ৰীৰ ৰিজাল্টটো ভালেই পিছত আহি গল মানে ভাল ৰিজাল্ট হ'ব যেই নক মই এইটো কথা কৈছো যিসকলে ৰিচেকিং কৰা নাই কিন্তু কথাটো অলপ বেয়া হৈছে ৰিচেকিংটো কৰিব লাগিছিল যেহেতু এজন ছাত্ৰই যদি অবজেক্টিভত তোমাৰ 45 মাৰ্কসৰ ভিতৰত 40 41 42 43 35 এনেকৈ পায় সেই ছাত্ৰজনে বা সেই ছাত্ৰীজনে কেনেকুৱাকৈ ডেসক্ৰিপটিভ পাৰ্টত 2 বা 3 পাব পাৰে এইটো কেতিয়াও মানে পসিবল নহয় মই এইটো কথাই কৈছো যে কম্পাৰ্টমেণ্টেল এক্সামতো কিন্তু তেনেকুৱাই হ'ব আৰু বহুতো ছাত্ৰছাত্ৰী ফেল হ'ব যেটো 38% লৰা ছোৱালীয়ে এক্সাম দিছে কম্পাৰ্টমেণ্টেল এক্সাম কিন্তু মই এইটো কথা কৈছো যে যিসকল ছাত্ৰছাত্ৰী এতিয়া ভাবি আছে যে কম্পাৰ্টমেণ্টেল এক্সাম দিলো কিন্তু তথাপি এক্সামটো বেয়া হ'ল মই সেইসকল ছাত্ৰছাত্ৰীক মই ক'ব খুজিছো যে তোমালোকে চিন্তা নকৰিবা লগত আৰু এটা কথা কৈছো বেছি দেৰিও নকৰিবা আৰু মই যিখিনি কথা তোমালোকক জনাই যাম সেইখিনি কথা তোমালোক শুনি যাবা আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা স্কিপ নকৰিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজতো তোমালোকে চেনেলটো শেয়াৰ কৰিবা কথাটো হ'ল যেহেতু কম্পাৰ্টমেণ্টেল এক্সাম যিসকলে দিছে একল ছাত্ৰছাত্ৰীয়ে নিজে অনুভৱ কৰিব পাৰিছা যে পাছ কৰিব পাৰিবানে নাই আৰু বহুতে ভাবি আছে মই অবজেক্টিভত মই পাছ কৰিম ডেসক্ৰিপটিভত মই পাছ কৰিব নোৱাৰিম বহুতে কৈ আছে যে কম নম্বৰ পাম ডেসক্ৰিপটিভত ফেল আকৌ ফেল হ'ম যেই নহওক কিয় ছাত্ৰছাত্ৰী ফেল হ'ব কিন্তু বহুত ছাত্ৰছাত্ৰী এইবাৰ ফেল হ'ব কম্পাৰ্টমেণ্টেল এক্সাম যদিও দিছে কিন্তু বহুতো ছাত্ৰছাত্ৰী ফেল হ'ব 100% গ্যাৰান্টি কাৰণ এইটো কাৰণতে গ্যাৰান্টি দিয়া হৈছে যে ডেসক্ৰিপটিভ পাৰ্টত যে ফেল কৰিবই কিন্তু কিয় সেইটো কিন্তু ময়ো নাজানো বা তোমালোকেও নাজানা যেই নহওক কিয় মই এইটো কথাই ক'ব খুজিছো যে যিসকল ছাত্ৰছাত্ৰীয়ে তেনেকুৱা ভাবি আছে যে কম্পাৰ্টমেণ্টেল এক্সামতে ফেল হ'ম মই তোমালোকক কৈছো তোমালোকে চিন্তা নকৰিবা আৰু তোমালোকে যদি সেম একাডেমিক ইয়াৰতে লগৰ ছাত্ৰছাত্ৰীসকল বা বন্ধু বান্ধৱীৰ লগত যদি তোমালোকে সেম একাডেমিক ইয়াৰতে এডমিশ্যন ল'ব খুজিছা তেতিয়াহ'লে তোমালোকে এই কামটো কৰি লোৱা কামটো হ'ল এইটোৱেই যে তোমালোকে এতিয়াই এপ্লিকেশ্যন কৰিব পাৰিবা যিহেতু আমাৰ অসম দৰ্পণ পৰ্টেলৰ পৰা কিছুমান আদাৰ ষ্টেটৰ কিছুমান স্কুলক কি কৰিছে এপ্ৰুভেল দিছে যেহেতু আমাৰ ইয়াতে অসমত ফেল হোৱা কিছুমান ছাত্ৰছাত্ৰী যাতে সেইখন স্কুলৰ ধাৰাই যাতে পাছ কৰি কেনে সেম একাডেমিক ইয়াৰতে এডমিশ্যন ল'ব পাৰে কিন্তু ইয়াৰ আৰু গোটেইখিনি কথা তোমালোকে কেনেকৈ জানিবা আৰু মই ভিডিঅ'টোৰ শেষত মই কন্টেক্ট নম্বৰটো দি দিম তাতে হোৱাটছআপ মেছেজ অথবা কল কৰি কেনে তোমালোকে জানিব পাৰিবা A to Z প্ৰসেছ আৰু সেইখন পৰীক্ষাত আৰু যিটো কথা মই কৈ আছো সেই পৰীক্ষাটো কেনেকুৱা হ'ব কেনেকৈ দিব লাগিব সেই গোটেইখিনি কথা তোমালোকে যোগাযোগ কৰিবা হোৱাটছআপ অথবা কন্টেক্ট কৰিবা ফোনত যে নহওক কিয় কিন্তু কথা এটা হ'ল যে তোমালোকৰ এক্সাম দিব লাগিব আৰু তোমালোকে এটা কথা কৈছো তোমালোকৰ কি হ'ব সাপোজ এটা বা দুটা সাবজেক্টত ফেল হৈছিল বা কম্পাৰ্টমেণ্টেল এক্সাম দি কিনো এটা বা দুটাত ফেল হ'বা বা ভাবি আছা তোমালোকে ফেল হ'বলৈ যে ফেল হ'ম মই দুটা সাবজেক্টত বা এটা সাবজেক্টত মই এটা কথাই কৈছো যদি তোমালোকে পাৰ্ট সাবজেক্টত যোৱা তেতিয়াহ'লে তোমালোকৰ সাপোজ 6টা সাবজেক্টৰ ভিতৰত এটা সাবজেক্টত তুমি ফেল কৰিছা তেতিয়াহ'লে 5টা সাবজেক্টৰ মাৰ্কস সেম থাকিব আৰু অনলি এটা সাবজেক্টৰ মাৰ্কস আপডেট হ'ব আৰু যদি তুমি ভাবি আছা যে মই এনেও কম নম্বৰ পাইছো আৰু দুটা বা তিনটাত ফেল আছো তেতিয়াহ'লে তোমালোকে 6টা সাবজেক্টত ৰিপিট মাৰিব পাৰিবা আৰু এইটো এক্সামৰ পিছত যেটো তোমালোকৰ মাৰ্কশিট আহিব একেবাৰে ভ্যালিড মাৰ্কশিট আহিব কাৰণ সকলো ঠাইতে এইটো প্ৰযোজ্য হ'ব কোনো টেনচন কৰিব লগা নাই ইয়াত আৰু কোনো প্ৰবলেম নাই যেহেতু আমাৰ অসমৰ দৰ্পণ পৰ্টেলত সেইবিলাক ইনক্লুড আছে কোনো টেনচন নাই আৰু বাকিখিনি তথ্য তোমালোকক জানিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু মই ভিডিঅ'টোৰ শেষত কৈছো কন্টেক্ট নম্বৰটো দি দিম তোমালোকে সেই নম্বৰটো চাই ল'বা আৰু মই এইটো কথাই ভাবো যে সকল ছাত্ৰৰে লিখা পঢ়া কৰিম বুলি ভাবি আছা মই এইটো কথাই ভাবো যে তোমালোকে এটা বছৰ তোমালোকে গ্যাপ নিদিবা তোমালোকে এইটো এক্সাম দি কিনে তোমালোকে পাছ কৰি কিনে মই যেটো কথা কৈ আছো সেই এক্সামৰ কথা কৈ আছো যে সেই এক্সামটো দি কিনে পাছ কৰা আৰু তোমালোকে কেনেকৈ হেতুত এপ্লাই কৰিব লাগিব আৰু কিমান টকা
কিমান টকা লাগিব ফিজ কিমান লাগিব সেই গোটেইখিনি কথা তোমালোকে হোৱাটছআপ যোগেদি বা ফোন কৰি কেনে তোমালোকে জানিব পাৰিবা যেই নহওক কিয় মই ভাবোঁ কি সকলোৱে পাছ কৰক কিন্তু তথাপি কি হয় কম্পাৰ্টমেণ্টত যাই কিনে ফেইল হয় মই এইটো কথাই তোমালোকক কৈছোঁ তোমালোকে এই কামটো এতিয়াই কৰি লোৱা এতিয়া মানে কি আজিয়ে কৰি লোৱা তোমালোকে যিহেতু সময়ৰ কথা আছে আকৌ জুলাই মান্থত তো তোমালোকৰ এডমিশ্যনটো ল'বই লাগিব যিহেতু কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টটো জুন মান্থত দি দিব যেনেকৈ কোনো চিন্তা নকৰিবা তোমালোকে এইটো এক্সাম কেনেকৈ দিব লাগে সেইটো কথা জানিবলৈ মই এটা নম্বৰ এটা দি দিছোঁ তোমালোকে নম্বৰটো লিখি ল'বা মই কৈ আছোঁ তোমালোকে লিখি ল'বা 88638733 এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা মানে হোৱাটছআপত তোমালোকে কৰিব পাৰিবা আৰু তোমালোকক এটা কথা কৈছোঁ যেহেতু এইটো নম্বৰত ফোন কৰিলে তোমালোকে এইফালে তোমালোকে 9টাৰ পিছৰ পৰা 4টালৈকেহে তোমালোকে ফোনত পাবা আৰু মেছেজটো 24/7 24 ঘণ্টাই মেছেজ কৰিব পাৰিবা আৰু কিন্তু ফোন কৰিলে 9টাৰ পৰা আবেলি মানে ইভিনিং টাইমত 4টালৈকে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ লগতে আৰু এটা কথা কৈছোঁ যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজতো তোমালোকৰ চেনেলটো শ্বেয়াৰ কৰিব যাতে সিহঁতেও যাতে পাছ কৰি কিনে চেম একাডেমিক ইয়াৰতে এডমিশ্যন হ'ব পাৰে থেংক ইউ SILite of Education থেংক ইউ ৱাচিং দ্য ভিডিঅ'